আমি অসুখ হলে ডাক্তৰৰ ওচৰলৈ যাওঁ হয়নে আৰু লগতে আমি ফিজিঅথেৰাপি কৰো যেতিয়া প্ৰয়োজন হয় কিন্তু আমি কোনোবা দিনা মানসিক থেৰাপিৰ কথা ভাবুনে বিজ্ঞানসন্মত এটা মানসিক থেৰাপি আছে যাক কয় এক্সেছ বাৰ্ছ আজি আমি কথা পাতিম এক্সেছ বাৰ্ছৰ বিষয়ে আমাৰ লগত আছে এগৰাকী এক্সেছ বাৰ প্ৰেক্টিশনাৰ আসলতে ময়ো এক্সেছ বাৰ প্ৰেক্টিশনাৰ হয় এগৰাকী আজি আপোনালোকৰ আগত এই এক্সেছ বাৰৰ বিষয়ে আটাইখিনি কথা পাতিম Welcome to Uncut Conversation, Moriba. बहुत धन्यवाद डिम्पल तो ढिसी डिम्पल एक्सेस बारটো এটা থেৰাপি হয় এটো বিজ্ঞানসন্মত এতিয়া মোৰ এগৰাকী বান্ধৱী মানে দীপাঞ্জলি হে দীপাঞ্জলিয়ে মোক ক'লে বুলে হেৰি তোমাক মই বাৰ্ছ এটা দি দিও দীপাঞ্জলিয়ে বাৰ্ছ দিয়াৰ পিছৰ পৰা কনফিডেন্ট লেভেলটো মোক ঘূৰি আহিলে আগতে কিছুমান কথাত আৰ্গুমেন্টাল যেটো মাইন্ড আছে আৰ্গুমেন্ট কৰিছিল তা ফেচবুকত ভুল দেখিলে মই ৰিপ্লাই কৰিছিল কোনবা মানুহৰ লগত কথা পাতিলে ভুল দেখিলে পলাইটলি হলেও কৈ দিছিল যে এই বস্তু গিটা মোৰ আতৰি গল একদম খসা কথা এটো ময়ো পাইছো হয়নে ময়ো পাইছো পুৰা প্ৰমাণ পাইছো ইমান পেশেন্স বাহিলে ধৈৰ্য বাঢ়ি যায় কাৰোবাৰ কথা তুমি হজম কৰিব পৰা শক্তিটো বাঢ়ি যায় ইগনোৰ কৰিব পাৰি বেলে যিখিনি কথা বা কামে মোৰ জীৱনত কোনো ভাল প্ৰভাৱ নপেলায় মোৰ কাৰণে যিখিনি কথা হেল্পফুল নহয় তাতকে মোৰ এনাৰ্জি যাব একদম হেখিনি কথা মই ইগনোৰ কৰিব পৰা হলো আৰু কোনোবাই কথা এটা মোক ভুলকে কৈছে যেনিবা আপুনি ঠিকে কৈছে বুলি কৈ পলাইটলি গুছি আহিব পৰা হলো আৰু হেখিনি সময়ত এটা মনত পৰিছে না আমাক এটা সৰু ষ্টেটমেন্ট এটা শিকালে পল্লবিয়া মানে এটো এক্সেছ বাৰ্জত শিকায় তুমি কাৰবাৰ তোমাৰ লগত মতৰ অনক্য হৈছে কিবা এটা বেলেগ কৈছে আমি যে এটা ষ্টেটমেন্ট মানে গাই দিব লাগে হেতু জখি আসলতে সেই বস্তুৱে মনটো মাক ডাইভাৰ্ট কৰি দিয়ে একদম নহয় হেটা মনলৈ খং ভাব কিবা এটা ডাইভাৰ্ট কৰি দিয়ে আহাৰ পৰা আমাক ভালৰি কাটি লৈ যায় বাৰ্জ লোৱাৰ পিছত আজি তোমাক পাইছো তুমি একেবাৰে কিন্তু খলনি হে আগৰ ডিম্পল জনী বাহিৰকে বেছি ভাল এক্সেছ বাৰটো নহয় মই 100% ট্ৰাষ্ট কৰো একদম প্ৰমাণ পালো ময়ো আৰু এতিয়া বহুতে শিকিছে যিখিনিয়ে গম পাইছে শিকিছে বহুত আৰু এক্সেছ বাৰটো তাৰ মানে ললেহে ফিল কৰিব পৰা যায় ন মোৰ ভতিজি এজনী হয় তাই লৈ আছে বহুত কেটা সেশন ললে আৰু মানে আচৰিত ধৰণৰ কথা ডিম্পল তাই যেতিয়া সেশন লবলৈ আহে মোৰ পৰা তাই মানে মোক সদায় গৈ তাত যাবৰ সময়ত সদায় খাবতি যায় তুমি মোক খুৰি তুমি মোক কিমান ভাল কৰিছা মানে তুমি বুজাব নোৱাৰা মই তোমাক মই বুজাব নোৱাৰিম মানে কয় সঁচা কথা আৰু হেখিনি কৰাৰ সময়ত তাই কিন্তু মানে তাই যেটো ফিজিক্যাল এক্টিভিটি সেই সময়ত হুই থাকে কিন্তু তাই মানে বেলেগ ধৰণৰ মইটো বুজাব নোৱাৰো সিনসিয়াৰলি দিব লাগে দিউ গতিকে কেনেকুৱা অৱস্থা হয় তাই মানে হাহে কোনোবা এটা সময়ত তাই কান্দে কোনোবা এটা সময়ত তাই গাটো কপি যায় বিশ্বাস কৰিবা তুমি মই ইমান কোনো মানে বেছিকৈ কোৱা নাই মানে তাইৰ ভিতৰত মানে ইমানেই নেগেটিভিটি আছে তাই মানে তাই তেতিয়া মোক কৈছে যে সৰুৰে পৰাই বহুত মানে কিছুমান বস্তু মানুহক এটু নকৰিবি হেতু নকৰিবি এটু এনেকুৱা হেতু তেনেকুৱা ধৰণৰ কিছুমান বস্তুৱে মানুহক বদ্ধমূল কিছুমান ধাৰণা সময় দিয়ে যে জোৰ জবৰদস্তি বা হেচি দিয়ে ভিতৰ হেপা বহুত হয়তো দব খাই থাকিলে কালিজনী এনেকে কপনি উঠি যায় তাৰমানে এনেকুৱা হেদিনা মোক কৈছে লাষ্ট যেটো তাইক মই থেৰাপি দিছো হেদিনাখন তাই কৈছে তাই মানে ভিতৰৰ পৰা এনেকে কিবা এটা উজাই আহিছে ওলাব খুজিছে তাৰ পিছত আকৌ ভিতৰলৈ গৈ যায় তাই ছোৱালীজনী উঠি যায় মোৰটো এনেকে ওপৰলৈ দি পেলাই তাই মানে গুটে গাটো ওপৰলৈ দি পেলাই উঠি যায় মোৰ অলপ সময় মানে মোৰ ভয় লাগে তাৰ পিছত তাই মোৰ লগত খুব সহযোগ কৰিছে মনটো তুমি পাৰিবানে লব বুলে মই পাৰিম খুৰি তুমি জানে তেনে মোক দিয়া আৰু তাৰ পিছত পিছদিনাখন কৈছে মোৰ ইমান পাতল লাগিছে আজি গাটো মানে হেবোৰ নেগেটিভিটি তাই ভিতৰত মানে ইমানেই ভৰি আছে হেবোৰ লাহে লাহে ডিজলভ হয় বুলি কয় তো এক্স্যাক্টলি আৰু মানে কথাটো এনেকুৱা চোৱা যদি আমাৰ হাত বিখায় ভৰি বিখায় ককাল বিখায় আমাক ডাইৰেক্ট ফিজিঅথেৰাপি ওচৰলৈ পঠায় হয়নে কিন্তু আমি তো কেতিয়াও মানসিক থেৰাপিৰ কথা নাভাবো কিয় নাভাবো আমি মানুহে মানসিক থেৰাপিৰ কথা তেতিয়াই ভাবে যেতিয়া একেবাৰে মানুহ এজনক কণ্ডিচন বেয়া হয় ট্ৰিটমেন্টলৈ পঠিয়ায় কেতিয়াবা যদি তোমাক তুমি যদি কাৰোবাক কোৱা মোক মই সাইকিয়াট্ৰিষ্টৰ ওচৰলৈ গৈছিলো বুলি কেনেবাকে মানে হেতু একদম বেলেগ ধৰণৰ আছে সাইকিয়াট্ৰিষ্টৰ ওচৰলৈ যোৱা বুলি বা মানুহে কবলৈ ইচ্ছা নকৰে ডাক্তৰৰ ওচৰলৈ যাও হয়নে স্কিনৰ পৰা চুলিলৈকে আমি ৰূপ চৰ্চা কৰো হয়নে আমি তোমাৰ জিমলৈ যাও ফিটনেছৰ কাৰণে যোগা কৰো আমি মেন্টাল থেৰাপি কি কৰো আমি ৰূপ চৰ্চাৰ কাৰণে পাৰ্লাৰলৈ যাও কিমান পইচা খৰচ কৰো মানে সৌন্দৰ্য চৰ্চাৰ কাৰণে আমি সাংঘাতিক কৰো কাপোৰ পিন্ধিবলৈ আমি ব্ৰ্যান্ডেড কাপোৰ এভৰিথিং পিন্ধো ডক্টৰৰ ওচৰলৈ গলে আমি হোল বডি চেকআপ কৰো ন ব্লাডৰ পৰা ধৰি বিভিন্ন ফিজিঅথেৰাপিষ্টৰ ওচৰলৈ যাও
যোগা কৰো ফিটনেছৰ কাৰণে জিমলৈ যাওঁ ফিটনেছৰ কাৰণে হয়নে আৰু খোৱা বোৱা ক্ষেত্ৰতো আমি পুৰা মেইনটেইন কৰো তাৰ ওপৰতো আয়ুৰ্বেদিক খিনি আছে অন্যান্য বনৌষধি অজস্ৰ আছে মগজৰ কাৰণে কোনে কি কৰিছে মগজৰ মানে আমি কসৰতো তেনেকৈ নকৰো ন আমি একদম নকৰো মানে মাত্ৰ গান গাওঁ ক্ৰিয়েটিভিটি কাম কৰো কি হয় মগজৰ কসৰতত তোমাৰ গানটো পৰে মগজৰ কসৰতত তোমাৰ সৃষ্টিমূলক কাম পৰে কিন্তু এনেকুৱা এটা কথা ভাবি আছিল যে হেতু কিন্তু ম্যানিফেস্টেশন বস্তুটো মানে এক্সেস বাৰজে যে এটো মানে ফুলফিল কৰে একদম একেবাৰে ক'ব লাগিব মই এনেকুৱা এটা কিন্তু ভাবি আছিল যে মোৰ এই টেৰেছখন এখিনি সবাই কোনোবা কোনোবা আহিলে মানে কয় আৰু এখন খুব ভাল লাগে মই তেতিয়া ভাবিছিল যে ইয়াতে বহি কাৰবা মই মোৰ কথা ভাবা নাই কোনোবা এনেকুৱা পডকাষ্ট কৰা মানুহ কাৰবাৰ যদি ইয়াতে বহিছিলা এই কিতাপ চুই কৈছো সেই ম্যানিফেস্টেশনটো এনেকে ফুলফিল মই এতিয়া বহি থাকোতে কথাটো মোৰ মনলৈ আহিছে এক্সেস বাৰজৰ কথা আহিছে ম্যানিফেস্টেশনটো মই বহুত বিলিভ কৰো বহুত ময়ো কৰো আৰু আজিকালি মানুহ এইবিলাক কথাৰ প্ৰতি কিন্তু সজাগ হৈছে মানুহ এক যিটো এনাৰ্জি শক্তি এটা আছে সেই শক্তি যিটো খেল সেই বস্তুটো কিন্তু মানুহ একেবাৰে ম্যানিফেস্টেশন আজিৰ পৰা 1 বছৰ মান আগতে তেতিয়া মই এক্সেস বাৰজৰ কথা ক'বাত পঢ়িবলৈ পালো দেই পঢ়িবলৈ পাতে তেতিয়া সেই তনুজা চেতিয়াৰ নামটো তেখেতৰ নামটো তেতিয়া মই মানে ভাবি আছিলো যে কেনেকৈ মই বাৰজৰ সেশন এটা ল'ব পাৰো তনুজা চেতিয়া বাইদেউৰ ওচৰত এনেকে বুলি কিবা কিবি চাও ক'বাত ফোন নাম্বাৰ পাও নেকি কিবা পাও নেকি এনেকৈ কিবা বা এবাৰ ফোন নাম্বাৰ পাই তেনেকে ফোন কৰোতেও ধৰা মানে সংযোগ নঘটিল মানে ব্যস্ত থাকে তো মানুহবোৰ সংযোগ নঘটিল নকটোতে এদিন মই দেখিলো এগৰাকী তেওঁ দীপশিখা শৰ্মা তাৰ পিছত দেখিলো তেওঁ হেৰি তেওঁ আলাপ বুলি এটা ষ্টুডিও আছে ন তেওঁ এটা ভিডিও দেখিলো তেওঁৰ নাম্বাৰটো ফোন নাম্বাৰটো মোবাইল নাম্বাৰটো দিয়া আছিল মই ফোন কৰিলো ভাবিলো কতনো ধৰিব ব্যস্ত থাকে বাজ দিয়া মানুহ প্ৰেক্টিশনাৰ বা হেৰি তেওঁ ফেসিলিটেটৰ হয় তাৰ পিছত একেবাৰতে ধৰিলে দুটামান ৰিং হৈছে তেওঁ ধৰিলে ধৰতে মই ভাবিছো মই সেশন এটা ইমান দিনৰ পৰা ভাবি আছো ল'ব পাৰিম আৰু তাৰ পিছত তেওঁ কলো বলো এনেকে মই অমুকৰ পৰা কৈছো অমুকে কৈছো ময়ূৰী শৰ্মা এনেকে লাগিছিল এটা সেশন ল'ব কৈছিলো বলে মই বলে আপুনি কেতিয়া ফ্ৰী থাকিব বলে মই আজি ফ্ৰী আছো আবেলি আপুনি আজি আহে যদি আহি যাব পাৰে মইতো আৰু কথাই নাই লগে লগে আৰু এও নাছিলে নি কেব এখন বুক কৰি লগে লগে গলো বাৰজৰ সেশন এটা ললো তেতিয়া গম পাইছো যে ক্লাছ এটা ললে 24000 টকা পৰিব তাৰ পিছত উভতি যাওঁতে গাড়ীত গৈ থাকোতে মোৰ মনটো মানে অকাৰণতে ভাল লাগিছে এনে একো কাম হেৰি নাই আৰু কোনো বেয়া চিন্তা বা নেগেটিভ ৰিলিফ লাগিছে খুব ৰিলিফ লাগিছে আৰু গুটে গধুলিটো মোৰ ভালেই লাগি থাকে গৈ প্লাই মোৰ দুদিন মান পিছত মোৰ লগত কথা পাতিছিলা তোমাৰ লগতো কথা পাতিছিলো তাৰ পিছত সেই তেনেকে আমাৰ ওচৰত কেনেকৈ ক্লাছ কৰাটো মই ভবাই নাছিলো তাৰপৰা মই মানে ভাবিছিলো যে মইতো হেৰি নকৰো চাকৰি নকৰো যে মই এওক নখোজাকৈ পইচাটো কেনেকৈ পাম মই তোমাৰ হেতু সময় যিটো অৱস্থা হৈছিল মাজৰ সময়খিনি তোমাৰ বাজ লোৱাৰ পিছত এতিয়া মই দেখিছো তোমাৰ সময় নাই কিছুমানৰ এটা ভুল ধাৰণাও আছে যে এক্সেস বাজ লোৱাৰ লগে লগে তোমাৰ একেবাৰে 100 মান ধন টকা পইচা আহিব তোমাৰ যিফালে যাবলগীয়া আছে সেইফালে ৰাস্তাটো খুল খুৱাই দিয়ে আৰু এটা কথা তোমাৰ প্ৰচেছ হ'বতে আছে মানুহৰ প্ৰথম পেটৰ ভুকটো এক্সেস বাজ লোৱাৰ পিছত কি হয় তোমাৰ বাটবিলাক তোমাৰ চকুৰ আগত পজিটিভ কথাখিনি পজিটিভ দিয়ে হয়নে নেগেটিভ কথাখিনি এভয়েডেবল টক্স খিনি এভয়েডেবল পাৰসন খিনি সিচুৱেচনছ খিনি তুমি ক্লিয়াৰ হয় আৰু বাজে তোমাক তোমাৰ ভিতৰ মানুহজনিক চাবলৈ শিকায় কি কৰিছা তুমি নিজকে যিটো কয় যে যেতিয়া মানে ধৰা অনুশোচনা আহা কিবা আহা হেনহা তেনহা পিছৰ কথা কিন্তু প্ৰথম কথা তুমি ভিতৰত তুমি কি তুমি বাহিৰত কি তুমি ব্যালেন্সটো ৰাখি সমতাটো ৰাখিব পাৰিছা নে নাই দুইটা ভিতৰ আৰু বাহিৰৰ মানে ব্যালেন্সিং হয় বাৰে বাৰে যিটো কথা তুমি ভাবি থাকা বুজি যায় না সাবকনশিয়াস মাইন্ড যেটো কয় তার যেতিয়া তুমি ভাবি থাকা মানে কন্টিনিউ যেতিয়া তুমি এটা ভাবি থাকিবা এটা 100% হবই আৰু তুমি যেতিয়া ভাবি থাকিবা নহয় থাকতে বস্তুটো কি হয় সাবকনশিয়াস মাইন্ডলৈ গুছি যায় অবচেতন মনলৈ গুছি যায় সেই অবচেতন মনত মানে হি ক্ৰিয়া কৰিয়ে গতিকে তুমি এতিয়া এই সময়ত তুমি যদি কিবা এটা কথা তুমি আগতে কিবা এটা ভাবি থৈছা ম্যানিফেস্ট কৰি থৈছা কৰি আছা তোমাৰ সেই বস্তুটো ইতিমধ্যে তোমাৰ গুছি গল কিন্তু এই অবচেতন মনলৈ তোমালোকক এটা কথা কওঁ এক্সেস বাৰৰ বিষয়ে অলপ সাৰ্চ কৰি পঢ়িব যদি চিনাকি কোনোবা আছে খুধিব
আৰু পাৰিলে সেশন বিলাক লব বহুতখিনি সুস্থতা আহে বিশেষকৈ এলজাইমাৰ পেশেন্ট বিশেষকৈ তেনেকুৱা বয়োজ্যেষ্ঠ সকল ষ্টুডেন্ট সকল এনজাইটি থকা মানুহ ডিপ্ৰেছন থকা মানুহ যাৰ তাৰ মানে পৃথিৱীখনত ভালকে থাকিবলৈ মন যোৱা নাই আৰু কিছুমানক দেখিছো অপশক্তি কিছুমানে অপশক্তি মানে মই এইবিলাক ভূত পেটা কথা নাই কোৱা দেই আই ডোন্ট বিলিভ দিস কবলৈ কৈছে যে কিছুমান মানুহে খুব ড্ৰিংকস কৰে কোনোবাই বহুত বেছিকে ড্ৰিংকস কৰিছে যদি এডিকশন বাঢ়িছে সেই গোটেই মানুহখিনি কিন্তু নৰ্মেল লাইফলৈ যাবলৈ মন কৰি থাকে নোৱাৰে সেইখিনি পাৰিব তাৰ অকল মোৰ ওচৰলৈ বা মৰিবাৰ ওচৰলৈ বুলি আহিব লাগে বুলি কোৱা নাই বহুত আছে পল্লৱী আছে দীপিকা আছে বহুত আছে পল্লৱী আৰচি আছে অৰ্চনা গটাই দীপশিখা আছে দেবিকা আছে মোৰ লগৰ জুনমণি আছে এসময় খবৰৰ সাংবাদিক বিশ্বাস লাগে একদম লাগিব মনৰ ভিতৰত বিশ্বাস লাগিব আৰু তোমাক বাৰ্স লবলৈ যি আহিব নহয় তাৰ লগত তোমাৰ কানেকশনটো হ'ব লাগিব যোগা কিবা এটা সংযোগ ঘটিব লাগিব আহিব কিছুমান আহিম বুলি আহে চাবাচোন কেতিয়াবা বহুত চিন্তা কৰে প্ৰত্যেকৰ জীৱনত সপোন থাকে নহয় প্ৰত্যেক মানুহে কিন্তু নিজা নিজে একোখন পৃথিৱী থাকে কোনবাই আৰ্ট কৰে কোনবাই গ্ৰাফিক্স কৰে কোনবাই গান গায় প্ৰত্যেকে ভাবে কিন্তু যে মই এইটো জায়গাত নেম এণ্ড ফেমটো পোৱা হলে মানে প্ৰতিভা সবৰে ওলাই নাহে নেম এণ্ড ফেমটো মই পোৱা হলে বুলি সবে ভাবে আছাটো মই কিন্তু প্ৰথম প্ৰায়ৰিটি নিদিও মোৰ কাৰণেও নহয় দেই মানে তুমি যেতিয়া প্ৰশংসাটো পাবা তোমাক হাতে তোমাক ধৰা পইচা দিলে তুমি কবাত গানকে গাই আহিলা বাননিটো ধৰা দিলে কথাটো কৈছো কিন্তু তোমাক কোনেও নকলে যে তোমাৰ গানটো খুব ভাল হৈছিল হয় হয় কিন্তু কবাত তোমাক মাননি হিচাপে কো দিব নোৱাৰিলে কিন্তু তোমাৰ গানটোত হাত চাপৰি একেবাৰে কোনটো বেছি ভাল লাগিল এইটো হাত চাপৰি এই হাত চাপৰিটো বেছি ভাল লাগে সকলো মানুহে মই জানো যে নিজা নিজা সখৰ বস্তুখিনি নিজৰ নিজৰ প্ৰতিভাখিনি অকমান বিকশিত হোৱাটো আনটো বিচাৰে হয়নে সেই যেটো মনৰ আপোনালোকৰ ভাব তাৰ মানে সেইটো যদি উইল পাৱাৰ হিচাপে লয় আপোনালোকে আৰু মানুহৰ কিন্তু মই ভাবো যে উইল পাৱাৰটো ওয়ার্কস তুমি যদি মেন্টালি পুৰা ষ্ট্ৰং থাকা বাহিৰৰ নয়াৰ্থক বাতাবৰণে তোমাক চুব নোৱাৰে আৰু বাৰ্সটো এনেকুৱা কাম সেই মানুহখিনি কিন্তু কনফিডেন্ট কৰিব এটা মানে আপোনালোকক সেইকাৰণে ৰিকুৱেষ্ট কৰিম তাৰ মানে মই অনুৰোধ কৰিম যে আপোনালোকে বাৰ্সক অকমান পঢ়ক জানক আৰু বাৰ্স মানে লবলৈ চেষ্টা কৰক সেশন লওক সেশন কথা হৈছে কি মোৰ হাতখনেৰে যদি আমাৰ এই হাত দুখনেৰে যদি কাৰোবাৰ ভাল কল্যাণ হয় হেতু সবত কৈ মোৰ সেপ্টেম্বৰত একো নাই দেই মই খালি ষ্টেটমেন্টখিনি মুখস্থ কৰিছো এখন পঢ়ি থাকো মেনুৱেলখন এজন মানুহক যদি মই 4টা সানডেৰ কাৰণে বুক কৰো ফিক্স কে এজন মানুহক 4 ডেজ লবাকে মই তাক বুজাই দিও যে আপুনি এসপ্তাহ ললেও হ'ব কিন্তু যেহেতু মই সিনিয়ৰ সিটিজেন পাইছো গতিকে তেওঁক বুজাই দিছো যে আপুনি 4 দিন মান্থলি লওক লাগে 2 মাহে লওক 3 মাহে লওক সেইটো আপোনাৰ কথা সানডে লওক উইকলি এটাকে লওক তেতিয়া তেওঁ কি কৰিছিলে 4টা সানডে গুটেই পইচাটো মোক ষ্টাৰ্টিংতে দি দিছিলে বুজিছা এডভান্সলি মোক গুটেটো দি দিছিলে আৰু তেওঁৰ ঘৰলৈ অহা যোৱা যিটো ৰেপিডৰ ভাড়া সেই ৰেপিডৰ ভাড়াটো মই কেছ লোৱা নাছিলো মোৰ ঘৰৰ পৰা তেওঁৰ ঘৰলৈ তেওঁ মোবাইলত বুক কৰি দিয়ে বুজিছা তেওঁ মোবাইলত বুক কৰি দিলে আকৌ ষ্টপ হোৱাৰ পিছত তেওঁ পেমেন্ট কৰিলে সেইটো অহা যোৱাটো তেওঁলোকে কৰি দিয়ে নৱেম্বৰত 2জন মানুহ হ'ল তাৰমানে 8টা সেশন হ'ল 2জন মানুহে তাৰমানে মোক এদিন কৈছিলে যে মোৰ মোবাইলত হেৰি নাই বয়সস্থ মানুহ আন্টি এগৰাকী মোৰ মোবাইলত এইবিলাক নাই আৰু ফোন পে 150 দিছিলে দেই তুমি হিমানে হ'ব হাবাৰ হতে লৈ ন কাৰণ মই নেক্সট সানডে যামেই সেইদিনাখন মোৰ হেৰি হৈছিলে 127 হৈছিলে তেওঁ কিন্তু সেই টকা তেওঁ কোনো মেটাৰ কৰা নাই তাৰমানে দেই তেওঁ 150 টকা দিছিলে 30 টকা ধৰা বেছিকে দিয়া আছে মানে 127 হৈছে বুলি কৈছে 127 হৈছে মোৰ আৰু 150 দিছিলে তেওঁ মই 127 হৈছিলে তাৰ পিছত নেক্সট ডে যাওতে মই তেওঁ পইচা কি টকা ঘুৰাই দিলো বুজিছা তেওঁ কৈছে তোমাৰ নিচিনা ছোৱালীও আছে নে এনেকে ক'লে দেই কালি দিনত যে বাৰ্স প্ৰেক্টিশনাৰ হিচাপে নহয় মই এটো আগৰ পৰাই মেইনটেইন কৰো তেতিয়া তেওঁ ক'লে মোৰ ইমান ভাল লাগিলে তোমাৰ কথাটো তোমাক মই বোলে হেৰি কৰিম তেওঁ another 300 প্লাস কৰি দিলে বুজি পাইছা এটা গান শুনিম আৰু 9টা বাজিলে ইতিমধ্যে মই আছো এতিয়া পোষ্ট অফিসৰ ওচৰত মই যাব লাগিব ৰাজগড়টো এই যে সাইকেল লৈ ঘুৰা ফুৰা কৰা মই মনে মনে ভাবিছো মই এখন কিনিলো তুমি সাইকেলখন কিনা খসাকে একদম মই 19 বছৰ পিছত চলাইছো 19 ইয়াৰ্স গে তেতিয়ালে মইও পাৰিম অৱশ্যে লোকক আমি আমাৰ দুই গৰাকী ফোন নাম্বাৰটো দি দিম এক্সেস বাৰৰ বিষয়ে জানিব বিচাৰে তেতিয়া মোৰ নাম্বাৰটো হৈছে 9395684967 তোমাৰটো কৈ দিয়া মোৰ নাম্বাৰ হৈছে 9435992560 ৰিপিট এগেইন 9435992560 মোৰটো কৈ দিও 9395684967 এতিয়া আমি গান শুনিম গোৱা জীবন মৰণে
চিৰদিন অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে মই জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলে বৰিলম অসমৰ অমীয়া মৰম মৰিলে বৰিলম অসমৰ অমীয়া মৰম মই ইমানেই গাম ডিম্পল ইয়াতকে মোক আৰু নকবা আৰু মোৰ হকে যুঁজি অসমৰ হকে মৰো জাতি মোৰ ধৰ্ম মোৰ অসমীয়া প্ৰাণৰ অসমীয়া প্ৰাণৰ আৰু নোৱাৰিম গাব বাংলা নাগাওঁ আৰু বৃদ্ধাশ্ৰম নাচিকেটাৰটো বিৰাট ভাল লাগে বৃদ্ধাশ্ৰম যখন সময় থমকে দাঁড়ায় নিরাশার পাখি দুহাত বাড়ায় খুঁজে নিয়ে মন নির্জন কোন কি আর করে তখন স্বপ্ন 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 দেখে মন যখন সময় থমকে দাঁড়ায় নিরাশার পাখি দুহাত বাড়ায় খুঁজে নিয়ে মন নির্জন কোন কি আর করে তখন স্বপ্ন 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 দেখে মন মই কেতিয়াবা আইনাৰ সন্মুখত বেলেগ এটা ভাষাৰ আমি মানে কি হয় ভাষাটো আমি নিজৰ ভাষাটো প্ৰথমতে জানিব লাগিবই ন মই এইটো কথাত কিন্তু খুব জোৰ দি থাকো যে আমি অসমীয়া উচ্চাৰণ যেতিয়া কৰিম তেতিয়া যাতে শুদ্ধকৈ কৰিব পাৰো আৰু কিন্তু নিজৰ ভাষাটো জনাৰ উপৰিও বেলেগ ভাষাকো আমি আকোৱালি কৰি ধৰিবলৈ জানিব লাগিব তেতিয়া বেছি ভাল লগা মানে কথা এটা সাইন্টিফিক ৰিজন আছে তোমাক কওঁ যেতিয়া তুমি ব্ৰেইনৰ কসৰত মানে আমাৰ শাৰ্পনেস যদি মেমোৰাইজেশন শাৰ্পনেস সুকা ব্ৰিলিয়ান্সি কথা ভাবা সদায় যদি তোমাৰ মানে মাইন্ডটো till death এজ হৈ গলো যদি তুমি শার্প মাইন্ডেড হৈ থকা বিচাৰা তেতিয়া ফার্স্ট এন্ড ফৰমোস্ট নতুন ল্যাঙ্গুৱেজ শিকা বুজিলা ইটস এ সাইন্টিফিক হয় না তাম একদম কথাটা শিকা মগজৰ তা মানে কসৰতৰ ক্ষেত্ৰত তোমাৰ কসৰতৰ ক্ষেত্ৰত নতুন কাম এটা শিকাটো প্ৰাধান্যমূলক তাৰ ভিতৰত নতুন ল্যাঙ্গুৱেজ শিকাটো সাংঘাতিক আচ্ছা দুনিয়া মুকুতাৰ মালা কোত পালা তুমি দান কোনে নশিকালে আবেগে তোমাক ব্যথা ভরা মধুগান কোত পালা তুমি দান পাহাড় ছবিতে তোমার জীবনে মরণে হাতিয়ার তুমি গলে বুকু ভাগি যাব তুমি গলে বুকু ভাগি যাব মিশা হব ধরা প্রাণ মিশা হব ধরা প্রাণ কোত পালা তুমি দান হাহিছে আকাশে মোৰ উল্টা পুল্টা হ'ব পাৰে অন্তৰা অন্তৰা কিবা কিবি একো নহ'ব মনত যিকোনো আছে তাকে গাইছো আৰু এইবিলাক শব্দবিলাক পাহৰি যাওঁ হাহিছে আকাশে হাহিছে ফুলনি তুমি মনে হাহা কিয় গলাবিনি হাহিছে আকাশে হাহিছে ফুলনি তুমি মনে হাহা কিয় গলাবিনি যাবা যদি যাবা নাচাপিবা কাষ মৰণেৰ অভিমান মৰণেৰ অভিমান যাবা যদি যাবা নাচাপিবা কাষ মৰণেৰ অভিমান কোত পালা তুমি দান খুব ভাল লাগে খুব ভাল লাগে খুব ধুনীয়া গান চুই গৈছে
আৰু বহুত কথা পাতিলো বহুত পাতিলো ভাল লাগিলে বহুত ভাল লাগিল আকৌ আহিবা আকৌ কথা পাতিম এনেই কথা পাতিম বহুত কথা বহুত জানিব লগা কথা আছে তুমি মই বাজ এক্সচেঞ্জ কৰাৰ কথা আছিল এদিন কৰিব লাগিব এদিন কৰিব আপোনালোকে কেনেকুৱা পালে জনাব ফোন নম্বৰ কেইটা দিছো কথা পাতিব আজিলৈ আৰু ধন্যবাদ সামৰিলো